আঘোণৰ সোণালী ধান কিদৰে পথাৰ ভৰি উপচি পৰিছে। আঘোণ অহাৰ লগে লগে অসমৰ প্ৰতিখন কৃষকৰ এনে সোণালী ধানেৰে উপচি পৰে। লাহি শালি ধানৰ সোণৰ এটি পৰিৱেশ। চাওক সোণগুটি কিদৰে আঘোণ মাহৰ সোণালী ধান পথাৰ ভৰি উপচি পৰে। খেতিয়কৰ মন উল্লাস। কৃষকসকলৰ যি নেকি সোণগুটি বুটলাৰ সময়, লাহি শালি ধানৰ এনে সুন্দৰ সুবাস ফুটি উঠিছে। সকলোৱে চাওক। আজোককা দিনৰ পৰা এনেদৰে খেতি পথাৰ মানুহৰ মন প্ৰাণ ভৰি যিসকল কৃষক তেখেতসকলৰ এনে এটি পৰিৱেশত যি নেকি অতি মন প্ৰাণ মুখৰিত কৰি তোলে। এনে এটি সুন্দৰ পৰিৱেশ চাওক। এনে এটি সময়ত যিসকল নেকি চহৰত বাস কৰে তেখেতসকলৰ হয়তো এনেধৰণৰ খেতি হয়তো নাথাকিবও পাৰে। উঠি অহা প্ৰজন্মৰ কিছুমানেই এনেধৰণৰ সোণালী ধানৰ পৰিৱেশ তেওঁলোকে হয়তো পৰিলক্ষিত নহয়। সেয়েহে যিসকল চহৰত বাস কৰে উঠি অহা প্ৰজন্মৰ সকলোকেই এনে এটি সোণালী ধানৰ পৰিৱেশলৈ আহক। তেখেতলোকক কৃষকৰ লগতেই মন প্ৰাণ জুৰুৱা এই শীতল পৰিৱেশত চিনাকি কৰাই দিয়ক। অভিভাৱকসকলেই যি নেকি মনৰ তেওঁলোকৰ আশা মাত্ৰ এটা বাউণ্ডাৰীৰ ভিতৰতে নথৈ এনে এটি পৰিৱেশ আঘোণ মাহৰ সোণালী পথাৰত ৰোৱনী দাৱনী কিদৰে ভৰি পৰে এনে এটি মুখৰিত হোৱাৰ যি প্ৰয়াস, তাকেই সকলোকেই আমন্ত্ৰণ জনাইছোঁ আঘোণ মাহৰ এনে এটি পৰিৱেশ চাবলৈ। অসমৰ যিসকল কৃষকেই এনেদৰে খেতিৰ ওপৰতে নিৰ্ভৰ কৰে তেওঁলোকে প্ৰতি বছৰে এনেদৰে খেতিৰ যি পৰিৱেশ তেওঁলোকে এনে এটি অতি সুন্দৰ পৰিৱেশতেই সকলোৱে বাস কৰে। সেয়েহে শান্তিময় যি নেকি কৃষকৰ এনে এটি সুমধুৰ পৰিৱেশ হয়তো মানুহৰ মন ইয়াতে আপ্লুত কৰিছে। সেয়েহে সকলোকেই সুন্দৰ এটি পৰিৱেশ চাওক। আঘোণৰ সোণালী ধান কিদৰে পথাৰ ভৰি উপচি আছে। অসমৰ সকলো প্ৰান্ততে এনে কৃষকৰ যি মন প্ৰাণ মনৰ উল্লাস, খেতিৰ আশা প্ৰেৰণাৰ যি ভৰি পৰিছে মনত, তাৰে আজি এনে এটি আঘোণৰ মাহৰ সোণালী ধানৰ ভৰা চৌদিশে চৌক খালি ধান আৰু ধান। এনে পৰিৱেশ হয়তো বিভিন্ন ঠাইত পোৱা নাযায়। চহৰত এনেধৰণৰ পৰিৱেশ পোৱা নাযায়। সেয়েহে সকলোৱে আহি উপভোগ কৰক খেতি কিদৰে কৰে, কিদৰে খেতিৰ অতি শুৱনি পথাৰখন উতলাই তোলে। তাৰ বাবে সকলোকে আমন্ত্ৰণ জনাইছোঁ। চক এবাৰ পথাৰলৈ আহক, যিকোনো পথাৰলৈ আহক। চক কিদৰে সুন্দৰভাৱে সোণালী ধান উপচি পৰিছে পথাৰ। বাৰিষাৰ যি বান সকলোকে নেওচি এয়া আহি আহি শৰতৰ শেৱালি শেষ হৈ শৰৎ মাহত বিভিন্ন দেৱ দেৱীৰ পূজাৰ অৰ্চনাৰ পিছতেই আঘোণ মাহ আহি পৰে। সেয়েহে আঘোণ মাহৰ এনে এটি বৰ্তমানো আঘোণ মাহত অৱশ্যে ৰাস কৃষ্ণলীলাৰ চৰিত্ৰও দেখা যায়। এনে এটি পৰিৱেশত তেওঁলোকে ক্ৰিয়া কৰে, য'ত নেকি তেওঁলোকৰ ৰাস ক্ৰিয়াৰ কৃষ্ণৰ যি নেকি তেওঁৰ নৃত্য এনেধৰণৰ ধান বা যিকোনো গাঁৱৰ যি পৰিৱেশত তেখেতলোকৰ এনে এটি পৰিৱেশ। কৃষকৰ ঘৰতেই শ্ৰীকৃষ্ণই ডাঙৰ হৈ তেখেতৰ গৰু পালক হিচাপে আছিল। চক সেয়েহে খেতিৰ যুগত যেন এটি গৰুৰ প্ৰয়োজন হয়। সেয়েহে তেখেতক আজি নাম ল'ব লগা হৈছে। কৃষ্ণই এনেদৰে গৰু ৰখীয়া আছিল। সেয়েহে আহক সোণালী ধান সকলোৱে এমুঠি ঘৰলৈ নি নিজৰ ভঁৰালত লাহি শালি ধানৰ ভঁৰাল উপচাই তোলক। তাৰ কামনাৰে লুখি আইলৈ
সকলোকে নমস্কাৰ জনাই আজি সোণালী ধানৰ উপচি পৰা মনৰ সকলোৰে আহক সাহস প্ৰেৰণাৰ সকলোৰে মনত এটি সুন্দৰ আশালৈ খেতিপথাৰলৈ সকলোৱে যাওঁ, সোণমুঠি গোটাই লওঁ। ধন্যবাদ।